নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম মেট্ৰিক পৰীক্ষা যোনটো কয় ক্লাছ 10ৰ 2024 বৰ্ষৰ ফলাফল কেতিয়া দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে 19 20 21 তাৰিখৰ ভিতৰত এপ্ৰিলৰ এইকেইটা তিনিটা ডেটৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি কিন্তু আমি দেখিবলৈ পাইছোঁ ফাৰ্ষ্ট ৰিজাল্ট ৱেবছাইটৰ জৰিয়তে হওক বা এপৰ জৰিয়তে তেখেতলোকে কৈছে 20 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব চাবলৈ গ'লে সঁচা কথা কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 19 20 21 এই তিনিদিনৰ ভিতৰত যিকোনো এদিনত এটা ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে সেইবাবে আমি 20 এপ্ৰিল তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে বুলি আশা থাকিলে বা দিব আৰু বহুতে মোক সুধি আছে যে এইটো ফেক নেকি ফেক হ'ব নোৱাৰে কাৰণ সেবাৰ যদি পৰ্টেল আমি চেক কৰোঁ বলাচোন সেবাৰ পৰ্টেল চেক কৰোঁ সেবাৰ পৰ্টেলত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বস্তু আপডেট হোৱা নাই আৰু অতি শীঘ্ৰে আপডেট হৈ যাব কাৰণ যিহেতু চৰকাৰী ৱেবছাইট আৰু চৰকাৰী ৱেবছাইটৰ আপডেট হওঁতে টাইম লাগিব পাৰে চ' সেইটোৰ কাৰণে তোমালোকে ৰেডি হৈ থাকা ৰিজাল্টৰ কাৰণে কাৰণ চৰকাৰী ৱেবছাইটত হওঁতে টাইম লাগে আপডেট হওঁতে ৱেবছাইটটো আপডেট হওঁতে টাইম লাগিব যদি তোমালোকে ইয়াতে চেক কৰা ৰিজাল্ট বুলি অপশ্যন এটা আছে ৰিজাল্ট অপশ্যনত যদি যোৱা তেনেহ'লে যোৱা বছৰৰ ডাটাখিনি ইয়াতে পোৱা যাব কিন্তু এতিয়ালৈকে আপডেট হোৱা নাই আপডেট হ'লে তোমালোকে নিশ্চয় গম পাই যাবা যে 20 তাৰিখে যিহেতু ৰিজাল্টটো দিব লাগে চ' আজি নহ'লে কালিৰ ভিতৰত তোমালোকৰ এই ৱেবছাইটটো আপডেট হৈ যাব তেনেহ'লে আশা থাকিলে ৰিজাল্ট সকলোৰে ভাল হ'ব বুলি প্ৰায় 85% ল'ৰা ছোৱালীৰ চাগে ৰিজাল্ট বাৰী ভাল হ'ব থেংক ইউ ছ' মাছ